নমস্কাৰ আসসালামু আলাইকুম দলগাঁও সমষ্টিৰ মহিলাসকলৰ অধিকাৰ আজি গোট লাখপতি বাইদেউ আঁচনিৰ পৰা কিয় বঞ্চিত কৰা হ'ল আমাৰ দলগাঁও সমষ্টিৰ আত্মসহায়ক গোটসমূহ অত্যন্ত পৰিতাপৰ বিষয় যে ৰাজ্য চৰকাৰে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা লাখপতি বাইদেউ আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত দলগাঁও সমষ্টিৰ বহু যোগ্য আত্মসহায়ক গোট আজি বঞ্চিত হৈ ৰৈছে যি সময়ত চৰকাৰে মহিলা সবলীকৰণৰ কথা কয় সেই সময়ত দলগাঁৱৰ দৰে এটা গুৰুত্বপূৰ্ণ সমষ্টিৰ মহিলাসকলক এই উপেক্ষিত কৰা অৱস্থাই বহু প্ৰশ্নৰ জন্ম দিছে আটাইতকৈ আচৰিত কথাটো হ'ল ইমান এটা স্পৰ্শকাতৰ বিষয়ৰ কোনো এজন তথাকথিত নেতা বা সমাজ সচেতন ব্যক্তিৰ বলিষ্ঠ প্ৰতিক্ৰিয়া আজিলৈকে দেখা পোৱা নগ'ল কিন্তু কিয় এই মৌনতা আমাৰ মাতৃভনীসকলৰ হকে মাত মাতিবলৈ আজি কাৰো আহৰি নাই নেকি আঁচনিৰ সুবিধা পালে সকলোৱে কৃতিত্ব ল'বলৈ আগবাঢ়ি আহে কিন্তু বঞ্চিত হলে কিয় সকলোৱে মুখ লুকুৱাই থাকে আমি দাবী জনাও যে চৰকাৰক আৰু প্ৰশাসনে এই বিষয়টো অতি শীঘ্ৰে তদন্ত কৰক আৰু বঞ্চিত মহিলাসকলক উচিত ন্যায় প্ৰদান কৰক আমাক আশ্বাস নালাগে আমাক লাগে অধিকাৰ কিছুদিন পূৰ্বে এই আত্মসহায়ক গোটসকলৰ যিসকল মহিলা আছে তেওঁলোকক এই যি গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰিব দিলে লগতে অমৃত কলহ এনেকুৱা ধৰণৰ কিবা এটা প্ৰগ্ৰামো কৰিব দিছিলে তাৰ পিছতো একমাত্ৰ দলগাঁও সমষ্টিৰ মহিলা আত্মসহায়ক গোটসকলৰ ক্ষেত্ৰত কিয় এই কামটো কৰা হ'ল